ভক্তি সধা সন্ধানী সত্ৰত বিভিন্ন জিলা শাখাৰ পৰা এই প্ৰাৰ্থনা সভাত সমবেত হৈ থকা প্ৰায় সমস্ত সবাৰ শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিলো আৰু আপোনাৰ খবৰ আজ্ঞা হিৰে ধৰি আৰু লগতে আজি আমাৰ এই নামঘোষাৰ সৰলীকৰণৰ দায়িত্বত আমাৰ আছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপপদাধিকাৰ আমাৰ হাজৰিকা প্ৰভুজনা তেৰাৰ চৰণত আমি নতশিৰে সেৱা জনাইছো। বাপৰ লগত আজি অংশগ্ৰহণ কৰিবলৈ পাই নিজকে বহুত ধন্য মানিছো আৰু সেয়েহে এই দায়িত্ব পালনৰ অৰ্থে আমি আপোনাৰ খবৰ আজ্ঞা হিৰে ধৰি আমি পাঠ কৰিবলৈ আগবাঢ়িছো, সেৱা আগবঢ়াইছো। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। কৃষ্ণ গুৰু হৰি ৰাম কৃষ্ণ। হৰি রাম কৃষ্ণ শংকৰ গুৰু হৰি রাম 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 হরি রাম রাম রাম। নাম ঘোষা শ্রী কৃষ্ণয় নমো নমঃ। য়ে মুক্তাপি নিস্পৃহা প্ৰতিপদ পুণ্যবানন্দদাং यमस्थय समस्त मस्तक मणि कुवन्ति सेवसे तान भक्तानपि तांस भक्तिमपि तं भक्तप्रियं श्री हरि वन्दे खन्तमर्थयेन दिव्यसं नित्यं शरणं भजे। वन्दे खन्तमर्थयेन दिव्यसं नित्यं शरणं भजे। हरि राम রাম রাম। কৃষ্ণ লেসারি কৃষ্ণ যার পাদুদকে দেবী গঙ্গা যার বাই কেহুয়া আছে বেদ পরম পতিতু তরয় যাহার নামে সৃষ্টি স্থিতি প্রলয়ৰ যিটো পৰম কাৰণ নারায়ণ হেন ঈশ্বৰক নভজয়কো নকামে ৰাম হেন ঈশ্বৰক নভজয়কো নকামে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। নামঘোষা কৰিবৰ কাৰণে সাজু হোৱা আমাৰ মন্দিৰৰ ভাগি এগৰাকী চৰণলৈ সেৱা জনাইছো আৰু এই ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি উপসভাপতি সম্পাদক প্ৰমুখ উপদেষ্টা মণ্ডলী সমস্ত চৰণলৈকে সেৱা জনাইছো। লগতে আজি গুগল মিট যোগে বিভিন্ন স্থানৰ পৰা ইয়াৰ লগত সংযোগ স্থাপন কৰি ইয়াত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱা সমস্ত বান্ধৱ আই মাতৃ চৰণলৈ সেৱা জনাইছো। আপোনালোকে আমাক আজ্ঞা কৰিছে, আজ্ঞাৰ ওপৰত ভক্তি, আপোনালোকৰ আজ্ঞা আদেশ শিৰোগত কৰি আৰু আপোনালোকৰে আশীৰ্বাদ লৈ
আপোনালোকে এতিয়া দায়িত্ব আমি পালন কৰিবৰ কাৰণে আগবঢ়া হৈছে। ইয়াকে কৰিবলৈ যাওঁতে নিশ্চয় আমাৰ ভাৱ ভংগী চিন্তা চৰ্চা সহজখিনি অপৰাধ হ'ব পাৰে। সেয়েহে মহাপুৰুষ মাধৱদেৱৰ বিৰচিত ভাষী গোসাঁই আপোনালোকৰ ভকত ভাগৱতৰ লক্ষ্য কৰি আমি সেৱা নিবেদন কৰা হ'ল। ৰাম কৃষ্ণ নিজ ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু কহিত সুদৰ বন্ধু জন কৃষ্ণমতী কৃষ্ণমতী ভকতি অতি অকৃষ্ণ পাৱে নিমযোগ মন ৰাম কৃষ্ণ 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 কৃষ্ণ। এই আমাৰ লেচাৰী চন্দ্ৰৰ ঈশ্বৰ নিৰ্ণয়ৰ চতুৰ্থ ঘোষা। ইয়াত মানে কৈছে যাৰ চৰণ প্ৰক্ষালন বা চৰণ ধোৱা সেই জলেই গংগা দেৱী হিচাপে প্ৰবাহিত হৈছে। যাৰ মুখৰ বাক্যৰ পৰাই বেদৰ সৃষ্টি হৈছে, যাৰ বাক্যই শুয়া আছে বেদ, যাৰ নাম লৈ পৰম প্ৰতিটো সকল তৰিব পাৰে। তিনিটা কথা ইয়াত গুৰুত্ব দিছে। যাৰ চৰণ ধোৱা জলে গংগাৰ ৰূপ লৈছে, যি গংগাৰ সমস্তকে মানে পবিত্ৰ কৰি পৰিছে, আৰু যাৰ মুখৰ বাক্যই বেদৰ ৰূপ ধাৰণ কৰিছে, বেদ শাস্ত্ৰ হৈছে, জগতৰ কল্যাণ সাধিছে। আকৌ যাৰ নাম লৈ পৰম পতিত সকলো তৰি যাব পাৰে। তাৰমানে তিনিটা বস্তু ইয়াত দিছে। এটা হ'ল দেৱী গংগা, আনটো হৈছে বেদ, 3 নম্বৰটো হৈছে তেওঁৰ নাম। এই তিনিটা ইয়াত প্ৰাধান্য কৰি দেখুৱাইছে। আপোনালোকে সকলোৱে জানে যে বামন অৱতাৰ ভগৱন্ত হৈছিল বলিক চলিবৰ কাৰণে। তেতিয়া তেওঁ 3 পদ ভূমি বিচাৰিছিল। এই তেওঁ বাওঁ ভৰিটো যেতিয়া তেওঁ আগবঢ়াই লৈ গল দিবৰ কাৰণে স্থান বিচাৰিলে, যাওঁতে যাওঁতে তেওঁ গোটেই আকাশ ভেদ কৰি গল, মহাকাশো ভেদ কৰিলে। গৈ এই ব্ৰহ্ম ডিম্বত গৈ পেলাই আঘাত আনিলে। চাৰিওফালে যি বিশ্ব প্ৰপঞ্চক আৱৰি ৰখা সেয়াক আঘাত কৰিলে। আঘাত কৰিলে তাৰ পৰা ব্ৰহ্ম ডিম্বৰ পৰা মানে ব্ৰহ্ম ৰস তাৰ পৰা বাহিৰ হৈ আহিল, ওলাই আহিল। যেতিয়া ওলাই আহিলোতে ব্ৰহ্মাই তাৰমানে তেওঁ ব্ৰহ্মলোকতেতো সেইটো হৈছে, গতিকে তেওঁ ওলাই আহি কাৰণ তেওঁ কমণ্ডলত সেই জল তেওঁ ভৰাই ললে। ভৰাই লৈ সেই জল ভৰাই লৈ এই ভগৱন্তৰ চৰণ যে ব্ৰহ্মলোক পালেগৈ, সেইকাৰণে সেই চৰণ খানি তেওঁ সেই মানে তেওঁ তেওঁ চৰণ খানি শুনি আকৌ সেই জলেৰে তেওঁ ঘূৰাবলৈ আৰম্ভ কৰি দিলে। অৰ্থাৎ তেওঁ যি কমণ্ডলত সেই জলখিনি ভৰাইছিলে, সেই কমণ্ডলৰে তেওঁ ভগৱন্তৰ সেই চৰণ খানি ঘূৰাবলৈ আৰম্ভ কৰিলে। ভগৱন্তৰ চৰণ ৰঙা পদ্মৰ ৰেণু আছিল, আৰু ব্ৰহ্মাই যেতিয়া তাৰ চৰণ ঘূৰাই দিলে, সেই চৰণৰ জল তললৈ বৈ আহিল প্ৰকাণ্ড সোঁতেৰে। কাৰণ ব্ৰহ্মলোকত ব্ৰহ্মাৰ কমণ্ডলো কিমান ডাঙৰ হব পাৰে। কাৰণ আমাৰ দেখা ভাওনাত দেখা সৰু সৰু ঋষিমুনি সকলৰ কমণ্ডলৰ নিচিনা নহয়। যিজনে বিশ্ব প্ৰপঞ্চখন সৃষ্টি কৰিছে, তাত কিমান জল থাকিব পাৰে। আৰু তেওঁ সেই জলেৰে ভগৱন্তৰ চৰণ ধোৱালে। চৰণ ধোৱাৰ লগে লগে সেই জল তললৈ নামি আহিল। আহি গতি কৰি আহি আপোনালোকে জানে যে মেৰু পৰ্বতত ব্ৰহ্মাৰ নগৰত পৰিলে। আহি ব্ৰহ্মাৰ মেৰু পৰ্বতত ব্ৰহ্মাৰ এখনি নগৰ আছে। তাৰ ফালে 4 ধাৰা হৈ চাৰিওফালে গৈ গুচি গল। আৰু এয়া হৈছে মানে আমাৰ এক ধাৰা তেনেকৈ আমাৰ ভাৰতলৈ আনিলে ভগীৰথে বোৱাই, এইদৰে গৈ গংগাই 4 ধাৰা হৈ চাৰিওফালে বৈ গল। শিৱই হেনো শিৰ পাতিও ধৰিছিলে তাৰ গতিবেগটো ৰোধ কৰিবৰ কাৰণে। এইদৰে গতি মানে কৰি আহিছে কাৰণে গম ধাতুৰ পৰা সৃষ্টি হৈছে কাৰণে ইয়াক গম ধাতুৱে মানে গতি কৰা মানে গম, আৰু গম ধাতুৰ পৰা গংগা নাম পাইছে। গতি কৰি আহিছে কাৰণে গংগা নাম পাইছে। আৰু গম ধাতুৰ মানে কাৰণে ইয়াৰ গংগা নাম হৈছে বুলি শাস্ত্ৰকাৰ সকলে বৰ্ণনা কৰিছে। গতিকে গংগা তেওঁ
শৰণ ধোৱা পাদুদক মানে শৰণ ধোৱা যিটো জল সেইটো পাদুদক বুলি কোৱা হয়। পাদুদক ভগৱন্তৰ শৰণ ধোৱা যিটো জল তাক পাদুদক বোলে, মানে পথ প্ৰক্ষালন কৰাৰ পাছত যি জল হয় সেইটোকে পাদুদক বোলে। অৰ্থাৎ গংগাখনৰ মূল জলটো ভগৱন্তৰ শৰণ ধোৱা জলৰ পৰা সৃষ্টি হৈছে। আহি এয়া আপোনালোকে দেখিছে যে গংগা নাম পাইছে, গংগাখনি পবিত্ৰ, আৰু তাত গৈ সকলোৱে গৈ অৱগাহন কৰি গা পা ধুৱে, মানে ধুই নিজক পবিত্ৰ হওঁ বুলি গতি কৰে। আকৌ সেইদৰে ভগৱন্তৰ যিবোৰ বাক্য কৈছিল সেইবিলাকে বেদৰ ৰূপ ধাৰণ কৰিলে, তেওঁৰ কথাবিলাক বাণী হৈ গল। তাহানি বুদ্ধদেৱে কোৱা কথাবোৰ যেনেকৈ 3টা ধাৰাত ভাগ কৰি লৈ পেলাই ত্ৰিপিটক নাম পাই পেলাই গ্ৰন্থখনকৈ বুদ্ধদেৱে কৈ যোৱা কথাহে, তাকে কোনোবাই সংৰক্ষণ কৰি পাছত গ্ৰন্থকে বুদ্ধদেৱে লিখি থৈ যোৱা নাই। ঠিক ভগৱন্তই কোৱা এই জীৱসমূহক যেতিয়া মানে ভগৱন্তক স্তুতি কৰিবলৈ লাগিল, হে প্ৰভু আমাক মায়াই বান্ধিলে, তোমাৰ অংশ আমি জীৱ, তোমাৰ মায়াই বান্ধিলে, এনেকে আমাক উপায় দিয়া, মায়াৰ পৰা কেনেকৈ আমি পৰিত্ৰাণ পাম বেদস্তুতিত পাইছে। দিও উপদেশ প্ৰভু ভজো চৰণে মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। এইদৰে যেতিয়া বিলাকে স্তুতি কৰিলে তেতিয়া ভগৱন্তই মানে তেওঁলোকক উপায়টো দিলে, সেই নিগম বাটটো দিলে, কেনেকৈ ওলাই যাব পাৰে সংসাৰৰ পৰা, ওলাই যোৱাৰ উপায়টো প্ৰদান কৰিলে। এনেকে যেতিয়া উপায় দিলে সেইকাৰণে বেদৰ আন এটা নাম নিগম। নিগম মানে সংসাৰৰ যিটো অহা যোৱাটো নাইকিয়া কৰি পুনৰ ভগৱন্তৰ ওচৰলৈ ঘূৰি যোৱা। তাৰ পাছতে আকৌ ভগৱন্তই এটা কথা দেখিলে যে যদি এইটোৱে হয় সমস্ত জগত হৈবেকৰ মুকুট, গোটেইবোৰ যদি এনেকৈ নিগম শাস্ত্ৰ অধ্যয়ন কৰি গুচি যায় তেতিয়াহ'লে সংসাৰিক যিখন লীলা ক্ষেত্ৰখন বিস্তাৰ নহব। সেইকাৰণে ঋষিমুনি বিলাকৰ যোগেদি আকৌ আগমবাদ তৈয়াৰ কৰি পেলালে। আগমবাদটোকে বেদৰ বুলি কয়, প্ৰকৃততে সেইখিনি আগমবাদ কিন্তু ভগৱন্তৰ কোৱা কথা নহয়, কাৰণ দেৱতাসকলে গোপন কৰিলে নিগমবাদটো। সেইবিলাক ঋষিমুনি সকলে তৈয়াৰ কৰি পেলাই আগমবাদ তৈয়াৰ কৰি পেলাই নানা যাগ যজ্ঞ কিবা কিবি কৰি সংসাৰলৈ যাতে আয়জাত কৰি থাকিব পাৰে তাৰ ব্যৱস্থাটো কৰিলে। সেইকাৰণে আগম মানে আহা, নিগম মানে ওলাই যোৱা। সংসাৰলৈ অহাটো আমি জানি একো লাভ নাই, কাৰণ আমি আহিলোৱেই সংসাৰলৈ, আকৌ ঘূৰি আহিবৰ কাৰণে আগমৰ প্ৰয়োজন হল। সেইকাৰণে এইদৰে যিবিলাক আগমবাদে সংসাৰ যাতে আয়াজাত কৰি থাকে, সংসাৰ ভোগ বিলাসত মদলীয়া হৈ নানা কৰ্মফল ভোগ কৰি সংসাৰলৈ সেই কৰ্মফল খিনি আকৌ ভোগ কৰিবৰ কাৰণে সংসাৰলৈ আয়াজাত কৰি থকা যি ব্যৱস্থা শাস্ত্ৰসমূহে দিলে, সেইবিলাকে সংসাৰ যাত্ৰাখন সামৰণি নকৰা হল, চক্ৰবেহু সদৃশ হল, অৰ্থাৎ ইয়ালৈ আহি আৰু ওলাই ঘূৰি যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হল। গতিকে সেইটো আগমবাদে কৰিলে, কিন্তু জীৱসকলক নিগমবাদৰ কথা শিক্ষা দিছিল। গতিকে সেই বেদ আৰু আনহাতে ভগৱন্তই এইটোও কৰিলে যে তেওঁৰ নাম এনেকুৱা এটা তত্ত্বময় বস্তু তেওঁক দিলে, জগতৰ কাৰণে ৰাখিলে, সেইটো হল তেওঁৰ পৰম মংগল নাম, যি নামৰ নাম তেওঁতকৈও মহিমা মণ্ডিত, ভগৱন্ততকৈ নামৰ মানে ক্ষমতা অধিক। আৰু সেই তেওঁৰ নাম লৈ পৰম পতিত সকলেও কিন্তু কৰিব পাৰে। 3টা বস্তুৰ ভিতৰত মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে গৱেষণা কৰি দেখিলে যে বেদৰো প্ৰাধান্য কোনো কাম নাই, গংগাৰো কোনো কাম নাই, কাৰণ গংগা মলিয়ন হৈ গল। মহাপাতকী বিলাকে তাত স্নান কৰাৰ লগে লগে পাপ পৰি পেলাই পাপত মলিন হৈ গল। পাতকীৰ সংস্পৰ্শত মহামামা তীৰ্থজাত হোৱা এটি পাপত মলিন, গংগাদী তীৰ্থবোৰ মলিন হৈ গল। বেদ শাস্ত্ৰ বিলাকো ঋষিমুনি সকলে নানা পাপত বাট দেখুৱাই মানুহক ভুল পথে ভ্ৰমিত কৰি সংসাৰ যাত্ৰা যাতে অহা যোৱা কৰি থাকে তাৰ ব্যৱস্থা কৰিলে। কিন্তু এটা বস্তুৱেই পৰিশুদ্ধ হৈ থাকিল, সেইটো হৈছে নাম বস্তু। ভগৱন্তৰ নামটো কোনেও উল্লেখিত কৰিব নোৱাৰিলে, গতিকে পৰম পতিত সকলক সেই নাম লৈ কৰিব পাৰে। এই নামহে দুইজনে গ্ৰহণ কৰিলে, আৰু সেইজন ঈশ্বৰৰ যি নাম সেইজনে এই জগতখনৰ সৃষ্টি কৰিছে, সেইজনে পালন কৰিছে, আৰু তেওঁ এই প্ৰলয় কাৰ্য কৰাই 3টা প্ৰলয় কাৰ্য তেওঁ 4টি প্ৰলয় কাৰ্য কৰাই জগতখনত তেওঁ শেষ কৰিছে, লয় কাৰ্য সম্পাদন কৰিছে। গতিকে সেই 3টা কাম কৰিব পৰা সৃষ্টি স্থিতি লয় 3টা কাৰ্য কৰিব পৰা কৰাৰ মূল কাৰণ সত্তাটো হৈছে নাৰায়ণ। গতিকে সেই নাৰায়ণতে ঈশ্বৰ মানি ভজিবৰ কাৰণে আমাৰ ইয়াত
মানে এই ঘোষা জোকাই নভ জয় কোনে কামে, কিন্তু কি কাৰণে তেওঁক ভজনা নকৰে এইদৰে প্ৰশ্ন কৰিছে। গতিকে আমাৰ উপাস্য সত্তা ইয়াত সৃষ্টি স্থিতি লয়ৰ গৰাকী আৰু যাৰ দ্বাৰা যাৰ চৰণ ধোৱা জলৰ পৰা আমাৰ সমস্ত তীৰ্থবিদ শ্ৰেষ্ঠ তীৰ্থ গংগা মানে তাৰ পৰা প্ৰবাহিত হৈ আহিছে, যাৰ মুখৰ পৰা বেদতত্ব বস্তু নিগম শাস্ত্ৰ প্ৰকাশিত হৈছে, যাৰ নাম লৈ পৰম প্ৰতিষ্ঠিত কৰিব পাৰে, সেই পৰম ঈশ্বৰ নাৰায়ণক আমি কিয় ভজনা কৰা নাই বুলিহে গুৰুজনাই আমাক কৈছে যে আমি তেওঁক ভজিব লাগে, কোনো কাৰণতে তেওঁক ভজনাৰ পৰা আমি আঁতৰি থাকিব নালাগে। এইটো বুলি ভগৱতে, কাৰণ পতিতসকলৰ অন্য কোনো উপায় নাই। গুৰুজনাই এটা কথা লিখিছে, আপোনালোকৰ এই একাদশত পাব, গুৰুৱে যেতিয়া উপদেশ দিছে যে পাতকীৰো কৰ্ম আছে শুনি মৰি ঘিনে, কলি যুগে গতি নাই হৰি নাম বিনে। যে পাতকীয়েনো কিবা কৰ্ম কৰি পেলাই পাপৰ পৰা পৰিত্ৰাণ পাব পাৰিনে? এইটো একেবাৰে মানুহ শুনিলে মৰা তোলা নিচিনা। গতিকে পাতকীৰ কোনো কৰ্ম নাই। আমি পাপ কৰ্ম কৰা মানুহে অন্য কিবা কৰ্ম কৰি পাপৰ পৰা উদ্ধাৰ কেতিয়াও হব নোৱাৰে। কাৰণ এই কলি যুগত বুজামাৰ দ্বিতীয় উপায় কোনো নায়েই। একমাত্ৰ উপায় আছে হৰি নাম। গতিকে হৰি নামৰ বাহিৰে কোনো উপায়ে কলি যুগত গতিও সাজিব নোৱাৰে, পাপৰ পৰা পৰিত্ৰাণ হব নোৱাৰে। সেইকাৰণে পৰম প্ৰতিটো যাৰ নাম লৈ কৰিব পাৰে সেইজন ঈশ্বৰ ইয়াত দিছে, সেইজন ঈশ্বৰক আমি কিয় ভজনা কৰা নাই বুলি এয়া মহাপুৰুষ মাধৱদেৱে কৈছে। কাৰণ কোটি কোটি পাপৰ নামেহে সংসাৰক, নাম বিনে নাই পকি সংসাৰ ধাৰক। নামৰ বাহিৰে পাপ হৰণ কৰোতা কোনো ব্যৱস্থা নাই। এইখিনি আমাৰ আত্মাসৱে অন্যান্য কীৰ্তন ঘোষা দশম ৰত্নাদি অন্যবিলাকত আপোনালোকে পাইছে, ভাগৱতত এইবিলাকৰ ব্যৱস্থা দিছে। গতিকে আমাৰ ঈশ্বৰ ইয়াত এই চাৰি দুটা ঘোষাত ঈশ্বৰৰ সম্পৰ্কে আমাক এটা ধাৰণা দিলে। ধাৰণাটো দিলে যে ঈশ্বৰ কোন কৃষ্ণ, নাৰায়ণ, বিষ্ণু, এই তিনিটা তত্ত্ব আমাক সংজ্ঞা দিছে। আৰু এই জগতখন যে এই তিনিটা সত্তাই বিৰাজমান হৈছে, তিনিটা তেওঁ পৃথক ৰূপ ধাৰণ কৰিছে। কাৰ্য ভেদে কাম ভেদে নিজৰ নিজৰ কাৰ্য সম্পাদন কৰিবৰ কাৰণে তিনিটা অৱস্থা তেওঁ লাভ কৰিছে। এই তিনিটাক এটা নিৰ্গুণ নিৰাকাৰ, নিৰ্গুণ সাকাৰ, আনটোক সগুণ সাকাৰ তত্ত্বৰূপে আমাক দেখুৱাইছে, যাক আমি আনন্দ ব্ৰহ্ম বুলি আমাৰ গুৰুজনাই প্ৰকাশ কৰিছে। আনন্দ ব্ৰহ্ম হল দৈৱকীনন্দন কৃষ্ণ। এতেকে আমাৰ উপাস্য দেৱতা যে দৈৱকীনন্দন কৃষ্ণহে, সেইটোকে জনাবলৈ গুৰুজনাই তেওঁৰ লিখনিৰ আৰম্ভণিতে নাৰায়ণ নকৈ কৃষ্ণ বুলি শংকৰদেৱেও কৈছে, আৰু মাধৱদেৱেও কৃষ্ণ একেদেৱে দুখাৰী বুলি আৰম্ভ কৰিছে। আমাৰ কোনো সংশয় বা সন্দেহ হব নালাগে, শিৱই নাৰদক কোৱাৰ দৰে, যে আমাৰ উপাস্য দেৱতা দৈৱকীনন্দন কৃষ্ণ, মোৰ মানে ইষ্ট দেৱ যাদৱ ৰায়, সেৱা কৰিবাৰ নামহে উপায়। যেনেকৈ আপোনাৰ আমি ভজনৰ কৰোঁতে নমস্কাৰ কৰোঁতে জয় নমো নাৰায়ণ দৈৱকী নন্দন, একেটা হেৰিয়াতে কৈ দিলে, জয় নমো নাৰায়ণ দৈৱকী নন্দন, পৰম পুৰুষ সদা শিৱ সনাতন। অৰ্থাৎ দৈৱকী নন্দনেই পৰম পুৰুষ, তেওঁৱেই শিৱ, তেওঁৱেই সনাতন পুৰুষ, তেওঁৰ বাহিৰে আৰু কোনো নাই। আগত নাৰায়ণ বুলি তেওঁ কৈ গৈছে। গতিকে দৈৱকী নন্দন কৃষ্ণই নাৰায়ণ, দৈৱকী নন্দন কৃষ্ণই বিষ্ণু, তেওঁৱেই ভগৱান, তেওঁৱেই পৰম পুৰুষ, তেওঁৱেই পৰম দেৱ, অনাদি আদি কাৰণ তেওঁৱেই বুলি এয়া আমাৰ মহাপুৰুষে সাধনাত কৃষ্ণক একমাত্ৰ উপাস্য তত্ত্ব হিচাপে আমাৰ মহাপুৰুষ মাধৱদেৱেও সিদ্ধান্ত দিছে, শংকৰদেৱেও সিদ্ধান্ত দিছে। কৃষ্ণ আই যাওকচোন। কৃষ্ণ। অপাৰ সংসাৰ সিন্ধু বিষ্ণুকে পৰম পাৰজত, পাৰ আছে তাতে পৰম পৰমাত্মা ৰূপে, তেন্তে তুমি জানা
যত পাৰ তা সম্বাৰ পাৰ বিষ্ণুহে পাৰ স্বৰূপে ৰাম তা সম্বাৰ পাৰ বিষ্ণুকে পাৰ স্বৰূপে। কৃষ্ণ। কৃষ্ণ কৃষ্ণ। এয়া ঈশ্বৰ নিৰ্ণয় পঞ্চম ঘোষা। ই সৈদ্ধান্তিক ঘোষা বুলি ক'ব পাৰি, সিদ্ধান্ত দিয়া ঘোষা। কাৰণ আমাৰ লোকসকলৰ কাৰণে সংসাৰ যাত্ৰাত আমি অহা যোৱা কৰি থকা লোকসকলৰ কাৰণে এই সংসাৰ যাত্ৰা সামৰি কেনেকৈ আকৌ ভগৱতৰ ওচৰলৈ যাব পাৰো তাৰ এটা উপায় দিবৰ কাৰণে ঘোষাটোৱে এটা সিদ্ধান্তমূলক ইয়াত ঘোষণা দিছে। এই ঘোষা পাতি ব্যাখ্যা কৰোঁতে ভিন্ন লোকে ভিন্ন ধৰণেই কৰি থাকে। বহুতে বহুত পাৰ কয়, কোনো হেৰিয়াতো 10 পাৰ কৰিছে, কোনোবাই 5টা পাৰ কৈছে, কোনোবাই 6টা পাৰ কৈছে, কোনোবাই ধেৰ পাৰৰ কথা কৈছে। আচলতে আমি যদি ভালকৈ চিন্তা কৰো যে আমি সংসাৰ পাৰত আছো, মই মানুহ হৈছো, কোনোবা এটা আকৌ মানুহৰ পৰা মই সেই দেহটো এৰি মৰাৰ পাছত মই আকৌ কৰ্মফলত আহি কুকুৰ হলোহি। তাৰমানে মই মানুহৰ পৰা পৰিৱৰ্তন হৈ যদি কুকুৰৰ জন্ম পালো, যেনেকৈ জৰ ঘৰতে হৰিণৰ জন্ম পাইছিল, পুৰঞ্জনে যেনেকৈ স্ত্ৰীৰ ৰূপ লাভ কৰিছিল, এইদৰে আমি নিজৰ নিজৰ কৰ্মফলন কৰি নিজৰ চিন্তাৰ যোগেদি সংসাৰ যাত্ৰাত আমি দেহবোৰ সলাই থাকো। সময়ে সময়ে আমি দেহবোৰ জ্ঞানৰ যোগে তিন্ন পাৰিলে এৰয় অপৰ জীৱনৰ মৰণজনা সেই বতন্তৰ। আমাক কৈছে যাবত জননা তাবত মৰণা তাবত জননী যথৰে শয়ন মিতি সংসাৰ স্ফুট দোষ কথমপি মানৱত বসন্তোষ। জন্ম হোৱাৰ লগে লগে মৃত্যু অনিবাৰ্য। আকৌ মৃত্যু হোৱাৰ পাছত আকৌ জননীৰ জঠৰত মানে জৰায়ুত আকৌ প্ৰৱেশ কৰিব লাগিব, আকৌ জন্ম হব। তাৰমানে মৃত্যুৰ পাছত আকৌ জন্ম আছে। সংসাৰত এইদৰে আমি আয়োজিত কৰি ঘূৰি ফুৰিছো, কাৰণ আমাৰ কৰ্মফল আছে। কৰ্মফলত জন্ম হবই। আমি কৰ্মফল সঞ্চিত কৰ্মফলত আমি সেইবোৰ ভোগ কৰিবৰ কাৰণে সংসাৰলৈ আহি থাকিব লাগিব। বেয়া কৰ্মৰ বেয়া ফল, ভাল কৰ্মৰ ভাল ফল। এইখন সংসাৰ আমি তেতিয়াহলে সেই ইটো দেহৰ পৰা যে কুকুৰৰ দেহটো পালো, ইটো দেহৰ পৰা যে অন্য এটা দেহ লাভ কৰিলো, তেতিয়াহলে এইটো আমাৰ পাৰ পোৱা নুবুজায়। এইটো আমি পাৰ পোৱা নাই, আমাৰ দেহৰে সলনি হৈছে। সেইকাৰণে এইবিলাকক ভূত পাৰ বুলি যায়। ভূত মানে পঞ্চভৌতিক দেহ, মোৰটোও পঞ্চভৌতিক দেহ, গৰুটোৰো পঞ্চভৌতিক দেহ, বা অন্যান্য যিবোৰ আছে সেইবোৰ পঞ্চভৌতিক দেহ। এই অন্য এটা এইটো দেহৰ পৰা এই ভূত দেহ, ভূত পাৰ বিলাকতে আমি গতি কৰি সংসাৰ ভ্ৰমণ কৰি ফুৰিছো। এইটো কিন্তু আমি পাৰ পোৱা নাই। পাৰ পোৱাটো হয়তোহে পাৰ হব যেতিয়া এই সংসাৰখনত ভৱ সমুদ্ৰৰ পৰা সম্পূৰ্ণভাৱে তৰি পুনৰ আকৌ সংসাৰলৈ ঘূৰি নহা যেতিয়া এটা স্থান লাভ কৰিব, সেইটোকে পাৰ পোৱা হব। তেতিয়া আমাৰ আৰু সংসাৰলৈ ঘূৰি আহিব নালাগা অৱস্থাটোকে, যাক আমি পৰম পদ বুলি কৈছো বা মুক্তি বুলি কৈছো, এনেধৰণে আমি নামকৰণ কৰিছো। গতিকে যেতিয়ালৈকে আমি এই সংসাৰ যাত্ৰাত ইটো দেহৰ পৰা সলাই সিটো দেহ পাৰ কৰিছো, এইবিলাকক ভূত পাৰ বুলি কৈছে। ইয়াত এতিয়া পৰ পাৰ যত ভূত পাৰ, অৰ্থাৎ এইবাৰ যিমানবোৰ আমি ঘূৰি ফুৰিছো এইবিলাক ভূত পাৰ বুলি কৈছে। আৰু এটা কিন্তু পাৰ আছে, সেইটো ব্ৰহ্ম পাৰ, যাক বিষ্ণু পাৰ বুলিছে। তাক পাবলৈ উপায়টো দিছে যে পৰম পৰমাত্মা ৰূপে সেই পাৰটো আছে। আমাক যে নামঘোষাত আপোনালোকে পঢ়ি গৈছে, কলি যুগে ৰাম নামে সাৰ হৰি হৰি নাম বিনে গতি নাহি আমাৰ ৰাম। ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি, ৰাম নাম জগত উদ্ধাৰ ৰাম। ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি। ভৱ সংসাৰখনৰ পাৰ পাবলৈ ৰাম নাম লৈ পাৰ হৈ পাৰি। কাৰণ ভৱ সমুদ্ৰ তৰিবৰ কাৰণে ৰাম নাম লৈ পাৰ পাব পৰা বুলি কৈছে। পাৰ মানে আমি সংসাৰত যদি ইয়াতে ভ্ৰমণ কৰিছো, পাৰ পোৱা নুবুজায়। গতিকে ইয়াত বহুত পাৰৰ কথা, 10টা পাৰ, 15টা পাৰ, কোনো পাৰৰ কথা কোৱা নাই। আমি মুঠতে
জানিব লাগিব এই সংসাৰটোক এখন পাৰেই কৈছে। যদিও আমি ইয়াত দেহ সলাই সলাই আছো, তথাপিতো আমি পাৰ পোৱা নাই। এই সংসাৰলৈ নহাকে থকাটোহে পাৰ পোৱা বুজাইছে। ইয়াত সেইকাৰণে অপাৰ, সংসাৰখনক সাগৰৰ দৰে অপাৰ। সংসাৰত যত পাৰ মানে আমি যিবোৰ জীৱবিলাকে দেহ লাভ কৰি আছে, এই আমি বহুত ইয়াত কিমান হেজাৰ কিমান লাখ লাখ জীৱ জন্তু আছে, মানুহ দুনুহ আছে, প্ৰাণী আছে, এইবিলাক এই জীৱ আছে। এই সকলো জীৱতে কিন্তু পৰমাত্মা ৰূপে বিষ্ণুৱে অৱস্থান কৰিছে। আগতে এটা সিদ্ধান্ত দি থৈছে যে জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ, সমস্ত যত দেখা ভূত প্ৰাণী সবে বিষ্ণু হেন মানি। এনেকে যিমান আমি মানুহ পৰা ধৰি পেলাই জীৱ জন্তুৰ পৰা আদি কৰি যিমানবোৰ দেখিছো, এই সমস্ততে বিষ্ণু বিৰাজমান। সমস্তৰে হৃদয়ত বিষ্ণু আছে। আৰু সেই বিষ্ণুহে পৰম পাৰযত, যথা সেই বিষ্ণু সমস্ত হৃদয়ত আছে। কিন্তু বিষ্ণু ইয়াত আছে যদিও সেই বিষ্ণুৰ পাৰলৈ উঠিবলৈ হলে তেতিয়া আপুনি সংসাৰ পাৰলৈ আহিব নালাগে, অৰ্থাৎ ভূত পাৰত আপুনি আৰু নাথাকে। এতিয়া বিষ্ণু পাৰটোকে পৰম পাৰ বুলি কৈছে। তাতকৈ উত্তম পাৰ নাই। বিষ্ণুহে পৰম পাৰযত, বিষ্ণুহে পৰম পাৰযত। বিষ্ণুৰ কাৰণে যিবোৰ পৰম্পাৰ আছে তাক পৰমাত্মা ৰূপে বিৰাজমান কৰি আছে। মানে সেইখন আপুনি দলঙত উঠিলে, পৰম্পৰামানপী দলঙত উঠিলে আপুনি বিষ্ণু পাৰলৈ, বিষ্ণুৰ ওচৰলৈ তাৰ পৰা গুচি যাব পাৰে। কাৰণ এখন আমাৰ এটা সেতু দিছে। নামঘোষাতে ঠাইত লিখা আছে যে ভগৱন্তৰ চৰণ এই ভৱ সাগৰৰ এটা সেতুৰ নিচিনা। এই সেতুত সেই চৰণক ভগৱন্তৰ চৰণৰ আশ্ৰয় কৰি ভগৱন্তক আমি লাভ কৰিব পাৰো। এটা সেতু সদৃশ। এই সেতু আমাৰ ভগৱন্তৰ চৰণখনকে ইয়াত সেতুৰ লগত তুলনা কৰিছে। আমি এই সংসাৰ পাৰ কৰিব তাৰ উপায়টো হৈছে আমি ভগৱন্তৰ মানে চৰণক আশ্ৰয় কৰি সেই পাৰলৈ আমি গুচি যাব পাৰো। ভগৱন্তৰ চৰণ, তেতিয়া আমি সংসাৰলৈ আৰু ঘূৰি আহিব নালাগে। তেতিয়াহ'লে বুজা গ'ল ইয়াত পাৰ আমি দুটাহে দেখাইছে। এটা হ'ল সংসাৰত ঘূৰি ফুৰা এই ভূত পাৰবোৰ, আনটো হ'ল বিষ্ণু পাৰ, ইয়াক ব্ৰহ্মপাৰ বুলিছে। সেইটো পাৰৰ বাহিৰে এই পাৰত থকা বিলাক সদায় ভূত পাৰত ঘূৰি ফুৰিছে। আমি মৃত্যুটোক যদি এটা পাৰ পাইছো বুলি ভাবিছো তেতিয়াহ'লে ভুল হৈছে। কাৰণ মৃত্যুৰ পাছত আমি আকৌ জন্ম লাভ কৰিছো, অৰ্থাৎ আন এটা দেহ লাভ কৰিছো, তেতিয়াহ'লে আমি পাৰ পোৱা নাই। কিন্তু এই কোনো ভূতময় দেহ যেতিয়া নাপাওঁ, এই দেহলৈ ঘূৰি নাহো, গৈ পৰম ব্ৰহ্ম পৰম ঈশ্বৰৰ চৰণত যেতিয়া সদায় সেৱা কৰি থাকিব পাৰিম, তেতিয়াহ'লে আমি পাৰ পালো বুলি ধৰিব লাগিব। অৰ্থাৎ আমি পৰম পাৰলৈ গতি কৰিলো। সেইকাৰণে আমাৰ ইয়াত পাৰ শব্দই সাধাৰণতে কিছুমান পাৰৰ অৰ্থ আছে। পাৰ মানে কি? তেতিয়া আমি উদ্ধাৰ কৰাটোকো পাৰ বুলি কওঁ, তৰণটোকো পাৰ বুলি কওঁ, গতি পোৱাটোকো পাৰ বুলি কওঁ, মুক্তিকো পাৰ বুলি কওঁ, শান্তি লাভ কৰাটোকো পাৰ বুলি কওঁ, আনন্দ লাভ কৰাটো আমি কেতিয়াবা পাৰ বুলি কওঁ। যে তেওঁ পাৰ পালে আৰু কিবা এটা পাৰ পালে। এনেকে পাৰ মানে যেতিয়া সাঁতুৰি নাদুৰি থাকে, তেওঁ মানে কষ্ট পাই থাকে, সমুদ্ৰত পৰি যেতিয়া সাঁতুৰি নাদুৰি পানী খাই থাকে তেতিয়াহ'লে তেওঁ কষ্ট পাইছে। কিন্তু কেনেবাকে যদি এটা পাৰলৈ উঠি বন চান এডালত ধৰি ওপৰত উঠিবলৈ পালে মানুহটোৱে পাৰ পালে। আমি কিন্তু এতিয়া সংসাৰ সমুদ্ৰত সাঁতুৰি নাদুৰি আছো। আমি পাৰ পোৱা নাই। কেলে পাৰ পোৱা নাই? কাৰণ এইখন সংসাৰ প্ৰপঞ্চত আমি কেতিয়াবা ভাল কাম কৰি ব্ৰহ্মলোকলৈ যাব পাৰো, ভাল কাম কৰি আমি তপলোকলৈ যাব পাৰো, বা আমি যমলোকলৈ যাব পাৰো, বা স্বৰ্গলৈ যাব পাৰো। কিন্তু সেইটো পাৰ পোৱা নুবুজায়। কাৰণ তাত কাল মায়াৰ বিক্ৰম ব্ৰহ্মলোকতো আছে। ব্ৰহ্মলোকৰ হন্তে কালে আনে ধৰি, আপোনাক ধৰি আকৌ সংসাৰত আকৌ বুঢ়াই দিবহি কৰ্মফল অনুসৰি। সেইকাৰণে আপুনি পাৰ তাকো নাপায়, কিবা কাৰণে ব্ৰহ্মলোকলৈও পাৰ নাপায়। গতিকে এইবিলাক প্ৰকৃত পাৰ নহয়। আমি সংসাৰৰ পৰা পাৰ পাবলৈ হলে একেবাৰে ভগৱন্ত অৰ্থাৎ বিষ্ণু য'ত আছে, বিষ্ণুৰ পৰম পদ আমি লাভ কৰিব লাগিব। পুনৰ সংসাৰলৈ আকৌ জন্ম লাভ কৰাৰ প্ৰয়োজন নাথাকিব। যেনেকৈ ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে
ভগৱতে বাসুদেৱায় তত্ত্বটোত যেনেকৈ 12টা আখৰ 12টা যেনেকৈ শ্লোক হৈছে, তাৰ মই আগৰখিনিও বাদ দিলো, পিছৰখিনিও বাদ দিলো। ভগৱতে, ও নমো ভগৱতে, ভক্তিহীনঞ্চ দীনঞ্চ শোকাতুৰং ময়া অনাশ্ৰয় অনাথঞ্চ ত্ৰাহি মাং মনোসদন। ভক্তিটোৱে মোৰ ভক্তি নোহোৱাৰ কাৰণে মোৰ কি অৱস্থা হৈছে প্ৰভু, তাক তুমি চোৱা। কি হৈছে? গতা গত্ৰেণ শান্তু ৰশ্মি দীৰ্ঘ সংসাৰ বৰ্তাংশু। গতা গত্ৰেণ মানে সংসাৰলৈ আয়াজাত কৰি, গতা গত্ৰেণ শান্তু মানে ভাগৰুৱা, মই ভাগৰুৱাই পৰিছো। শান্তু ৰশ্মি দীৰ্ঘ সংসাৰ বৰ্তাংশু, বিশাল সংসাৰখনত মই ভ্ৰমণ কৰি কৰি প্ৰভু ভাগৰুৱাই আছো। পুনৰ আগন্তু ইচ্ছামি, পুনৰ এই সংসাৰলৈ আহিবলৈ মোৰ ইচ্ছা নাই, মোক পাৰ দিয়া প্ৰভু। পুনৰ আগন্তু ইচ্ছামি ত্ৰাহি মাং মনোসদন। মোক ইয়াৰ পৰা তুমি পৰিত্ৰাণ কৰি তোমাৰ পাৰলৈ লৈ যোৱা, তোমাৰ ওচৰলৈ লৈ যোৱা, নহলে মই সংসাৰতে ঘূৰি ফুৰিছো। তাৰপিছত পাছতে ৱটোৱে কলে যে ৱহবুহি যোনি দ্বাৰ পৃথক পৃথক গৰ্ভবাস মহাদুখাত ত্ৰাহি মাং মনোসদন। মই যে কিমান গৰ্ভবাস ভ্ৰমণ কৰিম, কাৰণ এইটো দেহ গল, আকৌ কৰবাত গৰ্ভত প্ৰৱেশ কৰিলোগে কৰ্মফল অনুসৰি, আকৌ তাৰ পৰা যোনি দ্বাৰ ভ্ৰমণ কৰি পেলাই আকৌ তাৰ পৰা জন্ম হয়, যোনি যোগেদি জন্ম হয় আকৌ সংসাৰত আহিলো, আকৌ কৰ্মফল কৰিলো, আকৌ বেলেগ দেহত লাভ কৰিলো। এইদৰে বহবুহি যোনি দ্বাৰ পৃথক পৃথক বিভিন্ন যোনি দ্বাৰ বিলাক মই কিমান ভ্ৰমণ কৰিম প্ৰভু। গৰ্ভবাস মোৰ কাৰণে বৰ কষ্টদায়ক হৈছে, মই আৰু গৰ্ভবাসত সোমাব খোজা নাই। ত্ৰাহি মাং মনোসদন, মোক তুমি পাৰ দিয়া, উদ্ধাৰ কৰা, তোমাৰ ওচৰলৈ লৈ যোৱা। পানীত পৰা মানুহজনে যেনেকৈ হাত তুলি তুলি সকলোকে চিঞৰে আমাক পানীৰ পৰা উদ্ধাৰ কৰা, উদ্ধাৰ কৰা, এইদৰে জীৱই পৰমেশ্বৰক উদ্ধাৰ কৰি নিবৰ কাৰণে কৈছে। কাৰণ এইখন ভৱ সমুদ্ৰ, আমি ভৱ সমুদ্ৰৰ হাবুডুবু খাই আছো। এতেকে ইয়াৰ পৰা উদ্ধাৰ কৰিব পাৰিব ভগৱন্তহে, উপায় আছে। সেই উপায়টো আমাক গুৰুজনাই দিছে। এতেকে আমি পৰম্পাৰ পাবলৈ হলে বা ব্ৰহ্মপাৰ পাবলৈ হলে বা বিষ্ণুৰ পাৰ পাবলৈ হলে তেতিয়াহলে আমি এই হৃদয়ত থকা পৰম পৰমাত্মাক আশ্ৰয় কৰিব লাগিব। তেহে আমি ভগৱন্তক বা বিষ্ণুক ওচৰলৈ পাব পাৰিম। ইয়াত মানে শব্দ কিছুমান আছে আমাৰ ভুল বুজা যায় বা ভুলকৈ বহুতে লিখিছে। যেনেকে তেন্তে তুমি জানা ব্ৰহ্মপাৰ, ইয়াত বহুতে কয় তেন্তে মানে তেনেহলে বুলি লিখিছে। বহুত মই লিখনি চাইছো যিবিলাকে নামঘোষা ব্যাখ্যা কৰিছে তেন্তেটো তেনেহলে বুলি কৈছে। আচলতে তেনেহলে নহয়, তেন্তে মানে তেওঁকেই, তেন্তে মানে তেওঁকেই, অৰ্থাৎ সেই বিষ্ণুকেই। তেন্তে তুমি জানা ব্ৰহ্মপাৰ, সেই বিষ্ণুকেই তুমি ব্ৰহ্মপাৰ বুলি জানিবা, তেওঁৱেই ব্ৰহ্ম। কাৰণ তেওঁৰ পৰাহে আমি সংসাৰখনলৈ আমি দেখা পাইছো। তেন্তে শব্দটোৱে তেওঁকেই বুজাইছে, অৰ্থাৎ বিষ্ণুকেই বুজাইছে। তেন্তে তুমি জানা ব্ৰহ্মপাৰ, তেওঁৱেই তেন্তে অৰ্থাৎ বিষ্ণুকে প্ৰকৃততে ব্ৰহ্মপাৰ বুলি তুমি জানিবা। পাৰযত ভূত পাৰ, সংসাৰত যিবোৰ আমি আশ্ৰয় কৰি থকা ভৌতিক দেহ আছে এইবিলাকক ভূত পাৰ বুলি কৈছে। এইটো দেহ মানে এইটো দেহৰ পৰা সিটো দেহলৈ গলো, এটা পাৰ পাইছো, কিন্তু দেহৰ পৰা দেহ সলাইছো, বাঁহ সলাইছো, এইটো দেহৰ পৰা সিটো দেহলৈ গৈছো। এতেকে এইটো পাৰ নহয়, কাৰণ এইটো একেই কষ্ট, একেইখিনি কামেই আমি সংসাৰত কৰি থাকিব লাগিব। এতেকে ইয়াত আমি পৰম্পাৰ, বিষ্ণুপাৰ, আমাৰ যিটো ব্ৰহ্মপাৰ বুলি কৈছে সেই একেটা শব্দই। যাক বিষ্ণুপাৰ বুলিছে তাকে ব্ৰহ্মপাৰো বুলিছে, কাৰণ বিষ্ণু ব্ৰহ্ম প্ৰায়ে বিষ্ণু হৈছে, আৰু তাকেই আমাৰ এই পৰম পাৰ বুলিও ইয়াত ঘোষণা কৰিছে। শ্ৰেষ্ঠ পাৰ, পৰম মানে উত্তম পাৰ। এতিয়া ইয়াত বহুত পাৰৰ কথা কোৱা নাই, এটা হল সংসাৰৰ ভূতপাৰ, আনটো হল বিষ্ণুপাৰ। সম্বাৰ পাৰ বিষ্ণুহে পাৰস্বৰূপ বুলি সিদ্ধান্ত দিছে। অৰ্থাৎ বিষ্ণুৰ চৰণ পালেই, পাদপদ্ম পালেই, আমি গতি পালেই আমাৰ এই সংসাৰৰ যিটো যাত্ৰাৰ সামৰণি পৰিব। সেইকাৰণে আমাক উপায়টো শেষত গৈ পেলাই সেই বিষ্ণুৰ প্ৰাধান্যটো ইয়াত আকৌ আমি দেখুৱালেহি যে আমি এই সংসাৰ যাত্ৰাত ঘূৰি ফুৰিছো। দেৱ মনুষ্যত পশু পতংগত জগতৰ মধ্যত স্বামী চৈধ্যৰে ভৱনে হেনস্থান নাই, যৌকনতো যাওঁ আমি এইবিলাকতো ভ্ৰমণ কৰি ফুৰিছো। কত নৰকত থাকো কদাচিত স্বৰ্গক কৰভগতি,
মনুষ্য লোকত থাকো কতবেলা পশু সংগতি জলযন্ত্ৰ চকে জৰিবদ্ধ হৈয়া খণ্ড কটা জনমতে কত ঊৰ্ধগতি কত অধোগতি কত থাকো মধ্যতে কৰ্ম বন্ধ হৈয়া সংসাৰ চক্ৰত সেই মতে ভগৱন্ত ভ্ৰমো চিৰকাল কদাচিতো মই দুখৰ নেপাও অন্ত। সংসাৰ চক্ৰত ভ্ৰমণ কৰি থকাটোকে এই সংসাৰত এই ভূতপাৰ বিলাকৰ মাজত আয়াজাত কৰি থকাটো বুজাইছে। আৰু যেতিয়া আমি সেই ভগৱন্তৰ সান্নিধ্যলৈ গুচি যাম তেতিয়া আৰু সংসাৰলৈ আমি ঘূৰি নাহো, তেতিয়া আমি পাৰ পাল বুলি কৈছে। মানে এই আমাৰ কলিযুগে ৰাম নাম সাৰ হৰি হৰি ৰাম নাম বিনা নাই আৰু ৰাম বুলি পালে ভৱ পাৰ হৰি হৰি ৰাম নাম জগত উদ্ধাৰ। গতিকে ৰাম নাম লৈ আমি ভৱ সমুদ্ৰ তৰি পৰম ঈশ্বৰৰ ওচৰলৈ গুচি যাম, তেতিয়া আৰু সংসাৰত আয়াজাত কৰি থাকিব নালাগে। এয়া আমাৰ মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ পঞ্চম এই লেচাৰী চন্দ্ৰ ঘোষা যোগেদি আমাক সংসাৰৰ পৰা কেনেকৈ এই ভগৱন্তক আশ্ৰয় কৰি যিজন ভগৱন্তৰ পৰিচয় দিলে, ঈশ্বৰ নিৰ্ণয় কৰিলে, যাৰ নাম কৃষ্ণ কৈছে, যাক নাৰায়ণ কৈছে, যাক বিষ্ণু কৈছে, সেই নাৰায়ণ কৃষ্ণ বা বিষ্ণুৰ পাৰ পাবলৈ হলে আমি কেনেকৈ ঈশ্বৰৰ নাম লৈ তেওঁৰ চৰণত শৰণ লৈ আশ্ৰয় লৈ তেওঁৰ নাম লৈ আমি তেওঁৰ সদা সৰ্বতিকাল তেওঁৰ চৰণ দৰ্শন কৰি থকাৰ সুবিধা পাওঁ, সংসাৰ চক্ৰলে তেতিয়া আৰু আহিব নালাগে। এয়াই হৈছে আমাৰ সৈদ্ধান্তিক ঘোষাৰ সিদ্ধান্ত। কৃষ্ণ।